Hi dears, welcome to Next Level School. আজি মই অসমীয়া পাঠ্যপুথিৰ প্ৰথম অধ্যায় বৰগীতটিৰ পৰা কেনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে বা কেনে ধৰণৰ ভিতৰুৱা প্ৰশ্ন হ'ব পাৰে দেখুৱাই দিম আৰু তোমালোকে এই কোৱেশ্চনসমূহ বা প্ৰশ্নসমূহ চিন্দি ল'বা আৰু ভালকে শিকি থবা আৰু পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্নসমূহ তোমালোকে পাবা। গতিকে চোৱা প্ৰথমতে বৰগীত কবিতাটি কোনটো রাগত বন্ধা আছে? রাগ বসন্ত রাগ। ঠিক আছে, এই বৰগীত কবিতাটো বসন্ত রাগত বন্ধা আছে আৰু এই বৰগীত কবিতাটো কোনে ৰচনা কৰিছিলে বা কোনে লিখিছিলে? শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিলে। ঠিক আছে, এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন। শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিলে বৰগীতটি। ঠিক আছে, তাৰ পিছত আমি আহো পেজ নং 2। মই অলৰেডি চিন দি থৈছো। এতিয়া চোৱা কবি পৰিচয়, ইয়াৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে চোৱা। ইয়াৰ পৰা এইখিনি বস্তু তোমালোকে চাই থবা। চোৱা, শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয়। অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হয়? 1489 চনত। আৰু ক'ত হৈছিলে? লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। ঠিক আছে, মনত ৰাখিবা। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। এইখিনিও চাই থবা। ঠিক আছে, ভালকে চাবা। ইয়াৰ পৰাই সৰু সুৰা কুৱেশ্যনসমূহ বা 1 মাৰ্কৰ কুৱেশ্যনসমূহ ইয়াৰ পৰাই দিব। ঠিক আছে, তাৰ পিছত চোৱা, এইখিনি যদি চোৱা তোমালোকে, ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ কি আছিল বুলি যদি প্ৰশ্নটো আহে, তেতিয়াহ'লে তোমালোকে লিখিব লাগিব নামঘোষা। তাৰপিছত চোৱা, 1000টা গুহা থকা বাবে এইখনক হেজাৰী গুহা বুলিও কোৱা হয়। যদি প্ৰশ্নত আহে নামঘোষাৰ অন্য এটা নাম কি আছিলে? হেজাৰী গুহা। ঠিক আছে, তোমালোকে ভালকে চাই থবা। তেওঁৰ আন ৰচনাসমূহ হ'ল, তেওঁৰ আৰু কিছুমান ৰচনা আছে। এই ৰচনাসমূহ হ'ল চোৱা, আখ্যানমূলক ৰচনা। আখ্যানমূলক ৰচনা কি কি আছিলে? ৰাজসুই কাব্য, আদিকাণ্ড ৰামায়ণ। তাৰপাছত তত্ত্বমূলক ৰচনা কি আছিলে? জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। ঠিক আছে, তাৰপাছত নাট বা নাটক। নাট কি আছিলে? অৰ্জুন ভঞ্জন বা দধি মথন। তাৰপিছত ঝুমুৰা কি আছিলে? চুৰ দৰা, পিম্পৰা গুচোৱা, বমি লেটুৱা, বুজন বিহাৰ। ঠিক আছে, এইখিনি তোমালোকে ভালকে চাবা। ইয়াৰ পৰা প্ৰশ্ন থাকিবই। ঠিক আছে, গতিকে ভালকে চাবা এইখিনি। তাৰপিছত অলপ তললৈ আহি যোৱা, তোমালোকে চোৱা, ইয়াত লিখা আছে, মাধৱদেৱৰ সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে। ঠিক আছে, অৰ্থাৎ এই পাঠটোৱে কি কৰিব? মাধৱদেৱৰ সাহিত্য সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ শব্দাৰ্থ আৰু টোকা। শব্দাৰ্থৰ টোকাখিনি যদি তোমালোকে একদম ভাল মাৰ্কছ অৰ্থাৎ 90+ পাব বিচাৰিছা, এইখিনি শিকি থবা তোমালোকে শব্দাৰ্থ আৰু টোকাখিনি, অন্যথা ইমান প্ৰয়োজন নাই। ঠিক আছে, যদি 90+ৰ আশা আছে, তেতিয়াহ'লে এইখিনি তোমালোকৰ লাগিব। ঠিক আছে, কি আছে? চুৰ, চিঙি দিয়া বা ত্যাগ কৰা। দিয়াই মানে আছে ধ্যান কৰা, সদায় চিন্তা কৰি থকা। নিগম শাস্ত্ৰ, নিবৃত্তি শাস্ত্ৰ, যি শাস্ত্ৰই ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱাই। ঠিক আছে, এইখিনি তোমালোকে চাই থবা। আৰু এইফালেও আছে শব্দাৰ্থ, তোমালোকে চাবা। ঠিক আছে, তাৰপিছত বৰগীতটোৰ বিষয়বস্তুসমূহ ইয়াত দিয়া আছে। বৰগীত আচলতেনো কি, এইখিনি কথা দিয়া আছে। প্ৰথমতে চোৱা, মই ইয়াত আণ্ডাৰলাইন কৰি থোৱা অলৰেডি। মাধৱদেৱৰ বনিতা থকা মুঠ
157টা বৰগীত ঠিক আছে মাধৱদেৱৰ বৰ্ণিত থকা বৰগীত কেইটা 157টা এইটো এটা প্ৰশ্ন হ'ব পাৰে তোমালোকে চাবা মাধৱদেৱৰ বৰ্ণিত থকা মুঠ 157টা বৰগীত ঠিক আছে তাৰ পিছত যদি চাওঁ ইয়াৰ উপৰি ভাৱ আৰু বাহালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান আছিলে 191টা বা 9×11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে ঠিক আছে যদি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীত খুদে তোমালোকক তেতিয়া হলে তোমালোকে লিখিব লাগিব 191টা বা 9×11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে এটো এক্সাক্ট নহয় অনুমান কৰা ঠিক আছে তোমালোকৰ এটো লিখিলে যতে হৈ যাব ঠিক আছে অসুবিধা নাই অনুমান কৰিলেও তোমালোকে এটো লিখি দিলে হৈ যাব অসুবিধা নাই নেক্সট বৰগীতৰ লক্ষণ হ'ব একদম মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন 3 মাৰ্কৰ কাৰণে দি দিয়ে কেতিয়াবা 3 মাৰ্ক 4 মাৰ্ক 2 মাৰ্ক দি দিয়ে ঠিক আছে গতিকে তোমালোকে এই বৰগীতৰ লক্ষণসমূহ তোমালোকে ভালকে চাবা ঠিক আছে ইয়াত চোৱা কি আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত ঠিক আছে বৰগীতৰ বাহা ব্ৰজৱালী তাৰ পিছত বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশ তাৰ পিছত 4 নম্বৰত আছে বৰগীতসমূহ মূলত ভক্তিৰ প্ৰধান যদিও তাত দাস্য শান্ত বৎসল্য আদি ৰসৰো সমাবেশ ঘটিছে তাৰ পিছত নাম্বাৰ 5 মাধৱদেৱৰ বৰগীতসমূহৰ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক মাধৱদেৱৰ বৰগীতসমূহ গায়কৈ কিহৰ ওপৰত শিশু কৃষ্ণৰ লীলা বিষয়ক অসমীয়া সমাজৰ গৰুৱা পৰিবেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে ঠিক আছে এইখিনি এই লক্ষণসমূহ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাবা ঠিক আছে তাৰ পিছত ব্ৰজৱালী বাহাৰ ওপৰত এটা চমু ঢুকা দিছে তোমালোকক ব্ৰজৱালী বাহা তোমালোকে বাকিখিনি অলপ থুলমুলকে পঢ়ি লবা তেতিয়া হলে ভাল হ'ব তাৰ ভিতৰত ইম্পৰ্টেন্ট বস্তু এইখিনি এই সাহিত্যিক বাহাক ব্ৰজবুল আৰু অসমীয়াত ব্ৰজৱালী বাহা বোলা হয় ঠিক আছে এই সাহিত্যিক বাহাটোক ব্ৰজবুল কেতিয়াবা ব্ৰজবলি কেতিয়াবা ব্ৰজবুল আৰু অসমীয়াত ব্ৰজৱালী বাহা বোলা হয় ঠিক আছে এই আমি যেটো ব্ৰজৱালী বুলি কৈ আছো হেতু কেতিয়াবা সাহিত্যিক বাহাক ব্ৰজবুল আৰু অসমীয়াত আমি যেটো পঢ়ি আছো ব্ৰজৱালী বাহা বোলা হয় ঠিক আছে তাৰ পিছত ব্ৰজৱালী বাহাৰ মূল বেটি মৈথিলী ঠিক আছে এইখিনি একদম মোস্ট ইম্পৰ্টেন্ট ব্ৰজৱালী বাহাৰ মূল বেটি কি ব্ৰজৱালী বাহাৰ মূল বেটি হল মৈথিলী তোমালোকে ভালকে চাই থবা এইখিনি ঠিক আছে তাৰ পিছত বাপ বিষয়ক বা প্ৰশ্নাৱলী তাৰ পিছত লিখা আছে বাপ বিষয়ক ঠিক আছে কোৱেশ্চন নম্বৰ 1 নম্বৰৰ কোৱেশ্চন কোৰটো প্ৰথমটো তোমালোকে শিকিবও পাৰা ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে শিকিবও পাৰা ঠিক আছে তাৰ পিছত যদি তোমালোকে চোৱা পেজ নং 4 টো চাবা পেজ নং 4 ত আছে তোমালোকে এটো শিকিবা ঘ তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা মাধৱদেৱে ৰচনা কৰা ঠিক আছে এটো চাবা তাৰ পিছত বৰগীতটি কি ৰাগত বন্ধা আছে আমি বসন্ত ৰাগত এইখিনি চাবা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে এটো 2016 ত আহিছিলে চাই থবা ঠিক আছে তাৰ পিছত মুহ পাহ মানে কি শিকিব পাৰা নিহিকিলেও কথা নাই তাৰ পিছত তোমালোকে চাবা বৰগীতটিৰ মূল বাপ লিখা এতিয়া কথাটো হল মূল বাপ পৰীক্ষাত মূল বাপ ফাইনালত থাকেই গতিকে মূল বাপটো বিশেষকৈ বৰগীত বা প্ৰশস্তিৰ পৰা এইবাৰ অহাৰ সম্ভাৱনাটো যথেষ্ট ঠিক আছে গতিকে মূল বাপটো ভালকে শিকি লবা ঠিক আছে তাৰ পিছত ব্যাখ্যা কৰা এই বৰগীতৰ মেইন বিষয়বস্তু হল ব্যাখ্যা কৰা আৰু ব্যাখ্যাৰ ওপৰতে প্ৰশ্নবিলাক বৰগীতৰ পৰা খুদে গতিকে তোমালোকে চাবা ব্যাখ্যা কৰা ক নম্বৰটো চাবা সহস্ৰ বয়নে যাৰ নপাৱন্তে সীমা পদমে জানিব কেনে তোমাৰো মহিমা ঠিক আছে এটো 2018 ত আহিছিলে শিকি থবা তাৰ পিছত খ নম্বৰটো শিকিবা অতুৰ বৈলহু খৰি বিষয় বিকলে
কৰিও উদ্ধাৰ মোক চৰণ কমলে এইটো তোমালোকে শিকি থবা তোমাৰ চৰণ দৈ মোৰ মহাধন বকতজনের নিজ তুমিছে জীৱন এইখিনিও এই তিনটা বাক্য আছে তোমালোকে তিনিওটা বাক্য ভালকে শিকি থবা আৰু বৰগীতটোৰ পৰা বিশেষকৈ ব্যাখ্যা থকা ব্যাখ্যাই আহে ঠিক আছে তাৰ পিছত তোমালোকে নাম্বাৰ 5 টো নালাগে ইয়াৰ পৰা নাম্বাৰ 5 টো নালাগে 6 টো ভালকে শিকিবা বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা অলৰেডি আমি পাই আইছো চাৰিটা লক্ষণ আমি 5টা মান পাই আইছো চাৰিটা শিকিলে হল ঠিক আছে তাৰ পিছত এটো 2016 2018 ত আহিছিলে ঠিক আছে তাৰ পিছত ভাষা বিষয়ক ইয়াৰ পৰা তোমালোকে ব্ৰজলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা যিহেতু আমি বৰগীত পঢ়ি আছো বৰগীতসমূহ মূলতে ব্ৰজলী ভাষাত ৰচনা কৰা হয় গতিকে ব্ৰজলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় নাম্বাৰ 2 পইণ্ট নাম্বাৰ 2 এটো ভালকে তোমালোকে শিকি থবা এইখিনি আছিল আজিৰ ভিডিওটো আৰু এন্দৰণৰ ভিডিওসমূহ পাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে লাইক শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ